তো সেইদিনা এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ কৰিলো লাইফত প্ৰথমবাৰৰ বাবে। চাই থাকক। তো এখন সৰু বিয়া আছিলে, সৰু বিয়াখন মই মেকআপ চেকআপ কৰিলো, সেইদিনা ডাবল বিয়া আছিল মোৰ। এইখন হ'ল প্ৰথম লোকেশ্যন, ইয়াত মেকআপ চেকআপ কৰি কিনে মই ছেকেণ্ড লোকেশ্যনলৈ গ'লো। কিন্তু এওঁলোকৰ যোনটো প্ৰথম লোকেশ্যন আছিলে তেওঁলোকে ফুলটো অনা নাছিলে। তো ৰঙিয়াত গৈ ফুলটো অনালৈকে বহুত দেৰি হয় বাবে মই নেক্সট লোকেশ্যনলৈ গুচি গ'লো। আকৌ তাত যেতিয়া মেকআপটো প্ৰায় শেষ হৈছেয়ে, এওঁলোকে ফোন কৰি কিনে মাতি দিছে যে ফুলটো আনিছে, জল্দি জল্দি লগাই দিয়া, আমাৰ আলহীখিনি গোটেইখিনি আহিলেই। বা ফটোগ্ৰাফাৰে ৰখি আছে ফটো তুলিবলৈ, দেখিছেনে? ইয়াতে তাইক অলৰেডি দুটামান ফটোশ্বুট কৰা শেষে হ'ল। তেতিয়া মই স্কুটি লৈ জল্দি জল্দি গৈ সিহঁতৰ ঘৰৰ পৰা আকৌ ফুলটো কেৰি কৰি লৈ আহি আমাৰ বালিহঁতৰ পুখুৰী পাৰত তেওঁলোকে ফটোশ্বুটটো কৰি আছিলে, তাতে মই তাইক ফুলটো লগাই দিলো। তাৰ পিছত আকৌ নেক্সট লোকেশ্যনলৈ গ'লো, তাতে আকৌ মোৰ দুটা পাৰ্টি মেকআপ আছিলে। তো কেনেকুৱা ধৰণৰ হেডেক সিদিনা, মানে বাপৰে, মই 3-4 বাৰ মান অহা যোৱাই কৰি আছো। তো মেকআপটো লাষ্টত কেনেকুৱা পালে জনাব। যদি এনেকুৱা ধৰণৰ মেকআপ বিলাক বিচাৰে তেনেহলে মোৰ লগত কন্টেক্ট কৰিব। থেংক ইউ।